Hello dear students, welcome to Okhma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6 ৰ ইংলিছৰ যেটো 5 নম্বৰ লেসন এ হলিডে ইন দিল্লী তাৰ যিবিলাক তোমালোকৰ প্ৰশ্ন আছে যিবিলাক কোৱেশ্চনছ আছে সেই সকলোবিলাক প্ৰশ্নৰ উত্তৰবিলাক আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম বা সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰোঁ গতিকে তোমালোকে যদি প্ৰশ্নবিলাক কৰাত কিবা অসুবিধা পাইছা বা বুজি পোৱা নাই তেতিয়াহ'লে প্ৰথমবাৰ ভিডিঅ'টো শেষলৈকে চাই যোৱা আমি সকলোবিলাক প্ৰশ্নৰ উত্তৰ সুন্দৰকৈ আলোচনা কৰি যাম আৰু লগতে প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰি যাম আৰু তোমালোকে যদি এই লেসনটো এ হলিডে ইন দিল্লী লেসনটো তোমালোক পঢ়াত বা বুজাত কিবা অসুবিধা পাইছে তেনেহলে সেই লেসনটো সুন্দৰকৈ পঢ়া আৰু বুজাই দিয়া আছে তোমালোকে হেতু যদি চাব খোজা তেহে তাৰ লিংক এটো ভিডিঅ ডিসক্ৰিপশন দিয়া থাকিব তাৰ গৈ তোমালোকে চাব পাৰিবা বাৰু এতিয়া আমি আজি এই ভিডিঅটো আৰম্ভ কৰো তোমালোকৰ এক্টিভিটিজ যিবিলাক এক নম্বৰতে আছে কি আছে Let's see how much you have understood the lesson. Read the sentences below and put a tick on the correct option to complete each sentence. কি কৈছে let's বলা আমি চাও how much তোমালোকে কিমানু you have understood মানে বুজি পালা the lesson তোমালোকে লেসনটো পঢ়িলা যে তোমালোকে পঢ়ি মিলি কিমানু বুজি পালা আমি চেক কৰি চাও কৈছে Read the sentence below and put a tick আৰু তোমালোকৰ তলৰ যিবিলাক বাক্য আছে বাক্যবিলাক পঢ়িব কৈছে আৰু put a tick on correct option যিবিলাক তোমালোকৰ ইয়াত চাৰিটাকৈ অপচন দিয়া আছে তাৰ অপচনবিলাক কৰা শুদ্ধ অপচন তোমালোকে টিক মাৰ্ক দিব কৈছে টু কমপ্লিট ইচ সেন্টেন্স তাতে তোমালোকে গোটেইটা মানে বাক্যবিলাক সম্পূৰ্ণ কৰিবৰ বাবে তোমালোকে শুদ্ধ উত্তৰটোত বা অপচনটোত আমি টিক মাৰ্ক কৰিব লাগে গতিকে তোমালোকে লেসনটো এবাৰ যদি পঢ়াটো খুব ইম্পৰ্টেন্ট হয় তোমালোকে খুব ৰিডিং কৰিবা গতিকে ৰিডিং কৰা তোমালোক অসুবিধা পাইছে যে ভিডিঅটো এবাৰ চাই লওক পৰা মোৰ আগৰ ভিডিঅটো এ আছে কি ঋষভ ঋষিকা and their parents went to Delhi during their summer holidays puja holidays winter holidays ne bihu holidays ki hoise ঋষভ ঋষিকা আৰু their parents তেওঁলোকৰ parents went to Delhi during their তেওঁলোকে দিল্লীলৈ গৈছিল during মানে সময়ত their তেওঁলোকৰ কোনটো সময়ত তেওঁলোকে দিল্লীলৈ ফুৰিবলৈ গৈছিল কোনটো হ'ব Summer holidays আছিল পূজা holidays শুদ্ধ উত্তৰ কি হয় ইয়া শুদ্ধ উত্তৰ অপচনটো হ'ব অপচন 2 পূজা holidays আমি পাইছো নহয় লেসনটো পঢ়োতে পূজা holidaysত তেওঁলোকে ক'লৈ গৈছিল দিল্লীত ফুৰিবলৈ গৈছিল গতিকে অপচন এ হ'ব অপচন 2 যিনু পূজা holidays বি আছে কি they went to Delhi by air by bus by train their own car কি কৈছে they went তেওঁলোকে গৈছিল went মানে went to go past form কি হ'ব went গতিকে তেওঁলোকে গৈছিলে তেওঁলোকে গৈছিলে to Delhi by তেওঁলোকে দিল্লীলৈ গৈছিলে কিহৰ দ্বাৰা গৈছিল কিহৰ জৰিয়তে গৈছিলে এয়াৰ আকাশৰ গৰি গৈছিলে নে এৰোপ্লেনৰ জৰিয়তে নে বাছৰ জৰিয়তে গৈছিলে নে ট্ৰেইনৰ গৈছিলে নে তেওঁলোকৰ নিজৰ গাড়ীত গৈছিলে দে অন কাৰ মানে নিজৰ কাৰ তে শুদ্ধ অপচনটো কি হ'ব ইয়া শুদ্ধ অপচন হ'ব অপচন যেটো 1 নম্বৰ কি হ'ব এয়াৰ তেওঁলোকে কি গৈছিলে বাই এয়াৰ তেওঁলোকে দিল্লীলৈ গৈছিলে আমি লেসনটোত পাইছিলো তাৰ পিছতে আছে তোমালোকৰ সি প্ৰশ্ন বা সি আছে কি সেন্টেন্সটো মেপল ইন ইজ এ লাভলি মেপল ইন আমি লেসনটোত পাইছিলো মেপল ইন কি আছিল তে ইজ এ লাভলি মেপল ইনটো এটা ধুনিয়া কি আছিল প্যালেস মানে কি ৰাজপ্ৰসাদ আছিল নে 2 নম্বৰ আছে ফোর্ট মানে কিল্লা যেনেকৈ ৰেড ফোর্ট কিল্লা আছিল নে 3 নম্বৰ আছে কি তোমালোকৰ ৰেষ্টুৰেন্ট এটা ৰেষ্টুৰেন্ট বা ৰেষ্টুৰেন্ট আছিল নে 4 নম্বৰ আছে হোটেল কি আছিল মেপল ইনটো কি আছিল তেওঁলোকে মেপল ইনৰ কি দুটা ৰুম বুক কৰিছিল ফুৰিব যাওঁতে গতিকে দি হ'ব ইয়া শুদ্ধ অপচনটো হ'ব 4 হোটেল মেপল ইন এটা কি আছিল হোটেল আছিল তোমালোকে নিশ্চয়বিলাক কৰিব পাইছা তাৰ পিছত আহিলে ডি ঋষভ found a wallet lying on the কি কৈছে ঋষভে found মানে পাইছিলে এটা wallet পাইছিলে lying on the পৰি থকাকৈ কত ওপৰত on the মানে ওপৰত কত পৰি থকা পাইছিলে 1 নম্বৰ seat of the bus বাছখনৰ সিটৰ ওপৰত পৰি থকা পাইছিলে নে 2 নম্বৰ আছে floor of the hotel ৰুমৰ মজিয়াত পৰি থকা পাইছিলে নে 3 নম্বৰ আছে floor of the bus বাছখনৰ যি বাছখনৰ তলত বা বাছখনৰ ওপৰত বা বাছখনৰ মজিয়াত পৰি থকা পাইছিলে নে বাছ ষ্টপত পাইছিলে ইয়াৰ শুদ্ধ অপচনটো কি হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন 3 ফ্লোৰ অফ দা বাছ কি পাইছিলে ফ্লোৰ অফ দা বাছখনৰ যিটো ফ্লোৰ আছিল তাত ঋষভে এটা ওয়ালেট পাইছিলে তাৰ পিছত নেক্সট আছে তোমালোকৰ নেক্সট ই আছে the person who dialed the number was মানে যেটো পাৰ্সৰ এটা নম্বৰ পাইছিলে ন ঋষভতে গটিকে the person ব্যক্তিজন who জুনে নেকি ডায়াল কৰিছিলে the number হে নাম্বাৰটো কল কৰিছিলে বা ডায়াল কৰিছিলে কোনে কৰিছিলে অপচন এ আছে ঋষভ 1 নম্বৰ আছে ঋষভে কৰিছিলে নে 2 নম্বৰ আছে ঋষভ ফাদাৰ মানে ঋষভৰ দেউতাই কৰিছিলে নে 3 নম্বৰ আছে ঋষিকাই কৰিছিলে নে
4 নম্বৰ ঋষভ এণ্ড ঋষিকা's mother ঋষভ আৰু ঋষিকাৰ মাকে কৈছিলে আৰু শুদ্ধৰ অপচনটো কি হ'ব শুদ্ধৰ অপচন হ'ব 1 নম্বৰ ঋষভে ডায়াল কৰিছিলে দেউতাকৰ মোবাইলৰ পৰা তাৰপিছত আহিলে এফ টো কি আছে the person who was very happy to receive the wallet was হে ব্যক্তিজন the person ব্যক্তিজন হে নিশ্চয় ব্যক্তিজন who was very happy যোনে নেকি সুখী হৈছিলে to receive the wallet was wallet to পাই মানি বেগ to পাই খুব সুখী হৈছিলে ব্যক্তিজন কোন আছিলে আৰু 1 নম্বৰ আছে ঋষিকা সুখী হৈছিলে wallet to পাই 2 নম্বৰ আছে ঋষভে সুখী হৈছিলে নে 3 নম্বৰ ৰাজীৱ শৰ্মা সুখী হৈছিলে নে 4 নম্বৰ আছে ঋষভ এণ্ড ঋষিকা's father ঋষভ আৰু ঋষিকাৰ দেউতাকে সুখী হৈছিলে শুদ্ধ অপচনটো কি হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন 3 ৰাজীৱ শৰ্মা যোনজন এজন বিজনেছমেন আছিল ন দিল্লী গতিকে সেই বিজনেছমেনজনৰ ৱালেটটো আছিল গতিকে যেতিয়া এই ৱালেটটো ঘূৰাই পাইছিলে গতে ঋষভে ঘূৰাই দিলে তাৰ পৰা তেওঁ সেই ৱালেটটো পাই মিলি সুখী হৈছিল গতিকে ইয়াৰ 3 নম্বৰ অপচনটো হ'ব শুদ্ধ তোমালোকে নিজে তোমাক টিক মাৰি লব পাৰা তোমালোকৰ কিতাপত বা নহয় তোমালোকে লিখি লব পাৰা তাৰপিছত আছে তোমাৰ 2 নম্বৰ প্ৰশ্ন কি আছে 2 নম্বৰ তোমালোক কৰিবই কৈছে কি here are some sentences about Rishabh and Rishika's holiday arrange the sentences in chronological order as they happen in the story কি কৈছে here are some sentences ইয়াত তোমালোকক কেইটামান বাক্য দিছে some sentences about Rishabh and Rishika's holiday Rishabh আৰু ঋষিকাৰ যেটো হলিডে আছিল তেওঁলোকে ফুৰিবলৈ গৈছিল সেই হলিডেৰ ওপৰত তোমালোকৰ আমাৰ লেসনটোৰ ওপৰত কেইটামান বাক্য তুলি দিছে arrange the sentences in chronological order মানে তোমালোকে এই বাক্যবিলাক হাৰি কৰি লিখিব কৈছে মানে যেনেকে as they happen in the story যেনেকৈ মানে কাহিনীটোত আমাৰ যেটো হলিডে কাহিনীটো পঢ়িলো সেই কাহিনীটোত যেনেকে প্ৰথমৰ পৰা শেষলৈ কোনটো ঘটনা আগত হৈছিল এই বাক্যকেইটা দিয়া আছে গতে কোনটো আগত হৈছিল কোনটো পিছত হৈছিল সুন্দৰকৈ হাৰি কৰি তোমালোকক সজাই মেলি লিখিব কৈছে ইয়াত দিছে তোমালোকে এটা বাক্য দিছে কি they saw the red fort and India gate তেওঁলোকে red fort যেটো লাল কিল্লা আৰু ইণ্ডিয়া গেট চাইছিলে they went to Agra তেওঁলোকে আগ্ৰালৈ গৈছিলে Rishabh and Rishika pleaded with their father for a holiday trip to Delhi Rishabh আৰু ঋষিকাই তেওঁৰ দেউতাকৰ লগত পৰিকল্পনা কৰিছিল কি জিত কৰিছিল তেওঁলোকে প্লিড কৰিছিল জোৰ কৰিছিল দেউতাকৰ হলিডে ট্ৰিপ যাব কাৰণে গতিকে যাব কাৰণে কৈছিল বাট সাইড দি আছে কি they returned the wallet to its owner তেওঁলোকে সেই ৱালেটটো তেওঁলোকৰ মালিকক ঘূৰাই দিছিলে tickets were bought and hotel was booked টিকেট ব্লাক কিনা হৈছিল আৰু হোটেলো বুক কৰা হৈছিল Rishabh found and picked up a wallet lying on the floor of the bus Rishabhe এটা wallet pick up মানে উঠাই লৈছিল যোনটো নেকি lying on the floor যেটো নেকি বাছখনৰ মজিয়াত পৰি আছিল গতিকে কোনটো কথা আগত হ'ব কোনটো কথা আমি পিছত হ'ব আমি এটা লিখিব লাগে ইয়াৰ অপচন উত্তৰবিলাক মই লিখি দিছো তোমালোকে নিজে ভালকে হেতু চাই ভালকে লিখি লবা ঠিক আছে আমি তোমালোকক কি আছিল হিয়াৰ এটো যেটো প্ৰশ্ন 2 নম্বৰ আছিল আমি যে পঢ়িলো এতিয়া তাৰ যিবিলাক মানে বাক্যবিলাক অলপ খেলিমেলিকে দিয়া আছিল ন গতিকে আমি সজাই পৰাই মিলি সুন্দৰকৈ কোনটো প্ৰথমতে হ'ব কোনটো সেকেন্ডত হ'ব হেনেকে সুন্দৰকৈ লিখিছো এনসাৰটো লিখিছো কি সি যেটো সিট আছিল সি মানে এতিয়া সি ই এম কে লাগি দিছো তোমালোকৰ যেটো সি এ বি সি তাত আছিল নহয় সি টো প্ৰথমতে হ'ব ই টো তাৰ সেকেন্ড বাক্যটো মিল খাইছে এ বি এফ ডি মানে বাক্যবিলাক যেনেকে তাত আছিল এ বি সি ডি হেনেকে ঠিক লিখি তোমালোকে বুজি পাব কাৰণে এনেকে লিখি দিছো তোমালোকে এনেকে সি নিলিখিলে প্ৰথমৰ পৰা বাক্যবিলাক তোমালোকে লিখিবলৈ হ'ব সি কি আছিল Rishabh and Rishika pleaded with their father for a holiday trip to Delhi Rishabh আৰু ঋষিকাই তেওঁলোকৰ দেউতাকক জোৰ কৰিছিল ক'লে হলিডে ট্ৰিপৰ কাৰণে দিল্লীত যাব কাৰণে তেওঁলোকে দেউতাকক লগ ধৰিছিল প্ৰথমতে আমি লিখিলো তাৰ পিছতে কি হ'ব tickets were bought and hotel was booked তাৰ পিছত তেওঁলোকে যেতিয়া দেউতাকে ঋষিকাৰ দেউতাকে হয় ফৰ দিছে তাৰ পিছতে তেওঁলোকে কি কৈছে টিকেট কিনিছিলে এৰোপ্লেন যাব কাৰণে বাই এয়াৰ যাব কাৰণে হোটেলো বুক কৰিছিলে কত মেপলিনত গতিকে এনেকে ক্ৰমত আমি হজাই গৈছো তাৰ পিছতে ঘটনাটো তাৰ পিছত কি আছিল they saw the red fort and India gate তাৰ পিছত তেওঁলোকে প্ৰেজেন্টেশন কৰিছিলে ৰেড ফৰ্ট আৰু ইণ্ডিয়া গেট চাবলৈ গৈছিলে ৰাতিপুৱা তাৰ পিছত তেওঁলোকে তাৰ ৰেড ফৰ্ট আৰু ইণ্ডিয়া গেট চোৱাৰ পাছতহে ক'লৈ গৈছিলে আমি লেসনটোত পঢ়িবলৈ পাইছিলো নহয় তাৰপিছত পাইছিল তেওঁলোকে আগ্ৰালৈ গৈছে they went to Agra তাৰপিছত তেওঁলোকে আগ্ৰালৈ গৈছিলে F আছে Rishabh found and picked up a wallet lying on the floor of the bus তাৰপিছত ঋষভে এটা কি পালে ফাউন্ড মানে পাইছিলে এন্ড পিক আপ উঠাই লৈছিলে এটা ওয়ালেট পাইছিলে লাইং অন দা ফ্লোর নেকি বাছখনৰ মজিয়াত পৰি আছিল they returned the wallet to its owner তাৰ পিছত তেওঁলোকে এই যেটো গৰাকী হয় ওয়ালেটটো তাক হেতু ঘুৰাই দিছিলে গতিকে আমি সুন্দৰকৈ এটো ক্ৰনলজিক্যাল অৰ্ডাৰত মানে তোমালোকৰ যেনেকৈ আছিল তেনেকৈ আমি মানে কাহিনীটো যেনেকৈ আৰম্ভ কোনটো ঘটনা আগত কোনটো ঘটনা পিছত হৈছে তেনেকৈ আমি লিখিলো তোমালোকে এটো লিখি লব পাৰা
এতিয়া আমি তোমালোকৰ 2 নম্বৰ যে প্ৰশ্নবিলাক আছে আমি সুন্দৰকৈ লিখিলো 3 নম্বৰ কি আছে তোমালোকৰ 3 নম্বৰ কি কৰিবলৈ কৈছে 3 নম্বৰ আছে এ 3 নম্বৰ দুটা আছে এ আছে কি হোৱাট ইজ এ ডায়েৰী এন্ট্ৰি ৰিড টু নো কি কৈছে ডায়েৰী এন্ট্ৰি আমি ডায়েৰী যে লিখে সেই ডায়েৰী এন্ট্ৰি নো কি হয় ৰিড টু তোমালোকে পঢ়িব কৈছে জানিবৰ কাৰণে এ ডায়েৰী এন্ট্ৰি ইজ এ ৰিটেন ৰেকৰ্ড অফ ওয়ানস থটস ফিলিংস opinions and plans that have occurred during the day. These entries are arranged by date. কি কৈছে what is a diary question diary entry নো কি হয় diary আমি লিখোতে diary entry কি হয় a diary entry is a written record মানে diary entry টা লিখিত এটা ৰেকৰ্ড হয় যত নেকি এজনৰ কোনোবা এজন ব্যক্তিৰ থটস চিন্তা যিবিলাক চিন্তা ভাৱনা থাকে ফিলিংস যেনেকুৱা অনুভৱ কৰে বা অপিনিয়নস যে মতামত বা প্লেনস যিবিলাক পৰিকল্পনা সেইবিলাক ডায়েৰীখনত লিখা থাকে that have occurred during the যেটো নেকি দিনটো এটা দিনত যিবিলাক ঘটে বা সংঘটিত হয় occurred মানে যেটো সেই এটা দিনৰ নিষ্ঠ দিনতে হয় সেই মানে দিনটোৰ অনুভৱ বিলাক ফিলিং থটস অপিনিয়নস বিলাক সেই এটা নিষ্ঠ দিনত লিখা হয় these entries are arranged by a date কৈছে আৰু এই যিবিলাক লিখা হয় এন্ট্ৰিজ তাত লিখা হয় সেইবিলাক এটা ডেট অনুসৰি তাত লিখা হয় ডায়েৰী ৰাইটিং ফৰমাট ডায়েৰী কেনেকৈ এটা ফৰমাট মানে লিখিছে write the date of the entry on the left hand corner of the entry কি কৈছে তোমালোকে ডায়েৰী যেটা পাতত লিখিবা তেতিয়া হলে তোমালোকৰ ডেটটো কি কৈছে তোমালোকৰ বাও ফালৰ যেটো ডায়েৰীখনৰ বাও ফালৰ ওপৰত লেফট হ্যান্ড কৰ্নাৰ যেটো নেকি বাও হাতৰ ফালৰ ওপৰৰ কৰ্নাৰত আমি ডেটটো লিখিব লাগে choose the topic of the entry আৰু তোমালোকে সেই ডায়েৰী যে লিখিব লৈছা কিহৰ ওপৰত তুমি সেই লিখিব লৈছা তাৰ টপিকটো তোমালোকে লিখিব লাগিব তাৰ পিছত 3 নম্বৰ আছে one can address the diary as dear diary to give the diary name তোমালোকৰ ডায়েৰী তোমালোকৰ পাতত তোমালোকে কাৰোবাক নাম ডায়েৰীখন তোমাৰ নাম দিব পাৰা যেনেকৈ আমি ডিয়াৰ ডায়েৰী বা যিকোনো তোমালোকে যিকোনো নাম দি ডায়েৰীখনত লিখিব পাৰা কৈছে এটা আমি 3 নম্বৰ এড পালো ডায়েৰী এন্ট্ৰি নো কি হয় 3 নম্বৰ বি কি আছে Rishabh is trying to record the important points about their holiday in his diary working with a friend read the lesson and help Rishabh to complete his diary entry Rishabh is trying Rishabh চেষ্টা কৰিছে ট্ৰাই কৰি আছে to record the important points তেওঁলোকে যিবিলাক তেওঁলোকে ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ যিবিলাক পইণ্টছ আছিল সেই তেওঁলোকৰ ট্ৰেভেল হলিডে ট্ৰিপৰ হেতু ৰেকৰ্ড ৰাখিবলৈ বা সেইবিলাক ৰাখি যাবলৈ চেষ্টা কৰিছে about their holiday in his diary তেওঁলোকৰ ডায়েৰীত মানে হলিডেটোৰ বিষয়ে লিখিব চেষ্টা কৰিছে working with a friend তোমালোকে তোমাৰ লগৰ লগত কথা পাতিবা লগৰ লগত একেলগে কি কৈছে read the lesson তোমালোকে লেসনটো পঢ়িব কৈছে and help Rishabh to complete his diary entry তাৰ তোমালোকক Rishabhৰ সেই যেটো ডায়েৰী এন্ট্ৰি কৰিব হয় তাত তোমালোকক সহায় কৰিব কৈছে হেল্প কৰিব কৈছে তাৰ অক্টোবৰ 5 প্ৰথমতে ডায়েৰীখন ওপৰত অক্টোবৰ 5 তাৰিখে started our journey to Delhi আমাৰ যেটো জাৰ্নি আছিল যাত্ৰা আছিল হেতু আৰম্ভ হ'ল দিল্লীলৈ বুলি যে যাত্ৰা আছিল হেতু আমাৰ 5 তাৰিখে আৰম্ভ হ'ল এটা লিখা আছে তাৰ পিছৰখিনি আমি এটা হেল্প কৰিব লাগে places we visited আমি কত places we visited কত ঘূৰি গৈছিল তেওঁলোকে কত হ'ব ৰেড ফৰ্ট যে লাল কিল্লা তাত গৈছিল ন তাৰতে ইন্ডিয়া গেট তাৰ তাজমহল আমি লেসনত পঢ়িব পাইছিলো গতিকে কি ৰেড ফৰ্ট ইন্ডিয়া গেট এন্ড তাজমহল যত কত ঘূৰিছিল বা ভিজিট তেওঁলোকে গৈছিল হোটেল উই ষ্টেড ইন মানে তেওঁলোকে কোনটো হোটেলত থাকিছিল হোটেল যেটো আমি থাকিছিল কোন আছিল হোটেলৰ নাম কি আছিল মেপল ইন হোৱাট আই ফাউন্ড আন্ডাৰ মাই সিট মোৰ বাছখনৰ মই বহিছো সিটত found under মানে বাছখন তলত কি পাইছিলো তোমালোকে ব্লক লিখি লব পাৰা তোমালোকে লিখি যাবা কাট পেন্সিল তোমালোকে কিতাপতো লিখিব পাৰা নহলে বহিত তোমালোকে লিখি যাব পাৰা what I found under my seat কি পাইছিলে এটা এ ওয়ালেট কি পাইছিলে এটা ওয়ালেট বা এটা মানি বেগ পাইছিলে তাৰ পিছতে who it belong to সেই যেটো নেকি ওয়ালেট আছে তেটো কাৰ belong to মানে কাৰ ভাগৰ আছিল এটো কাৰ আছিল এ বিজনেসম্যান কাৰ আছিল এজন বিজনেসম্যান বা তোমালোকে কি কবা ৰাজীৱ শৰ্মা ইয়াত লিখিবা আমি ৰাজীৱ শৰ্মা এ বিজনেসম্যান বা অকল তোমালোকে ৰাজীৱ শৰ্মা লিখিব পাৰা how I found Mr. Sharma মই কেনেকৈ মিস্টাৰ শৰ্মা যিটো ওয়ালেটৰ গৰাকী আছিল তেওঁ কেনেকৈ লগ পালো কেনেকৈ লগ পাইছিলে কি আছিল by calling him from father's mobile কি হ'ব by calling him মানে দেউতাৰ পৰা মোবাইলৰ পৰা ফোন কৰি লগ পাইছিলে ন where I returned the wallet মই সেই যে ৰিটাৰ্ণ টু ওয়ালেটটো পাইছিলে হেতু কোড তেওঁলোকে ঘূৰাই দিছিলে গৰাকীক পুনৰ কোড ঘূৰাই দিছিলে কোড ঘূৰা হ'ব at the tourist bus stop near Taj Mahal কহব at the tourist bus stop মানে কোড tourist bus stop আছিল near Taj Mahal ওচৰত যেটো বাস stop তাত
তেওঁলোকে লগ পাই ৰাজেশ শৰ্মা হেতু ঘূৰাই দিছিলে গতিকে হ'ব এট দা টুৰিষ্ট বাছ ষ্টপ এট নিয়াৰ তাজমহল তাৰপিছত আছে দ্য মোষ্ট মেমৰেবল থিং এবাউট আৱাৰ ভেকেশ্যন মানে সকলোতকৈ আমাৰ স্মৰণীয় বস্তু বা স্মৰণীয় কথা যিটো আমাৰ যিটো সেইটো ভেকেশ্যন আছিলে তেওঁলোকৰ ফুৰিবলৈ গৈছিলে হলিডে সময়ত তেওঁলোকে হেত খুব মনত থাকিব লগা বা স্মৰণীয় কথা কোনটো আছিলে কোনটো হ'ব এটা ৰিটাৰ্নিং দ্য ৱালেট টু ইটছ অনাৰ লিখিব আমি কি ৰিটাৰ্নিং দ্য ৱালেট টু ইটছ অনাৰ তোমালোকে লিখিব পাৰা তাৰপিছতে 4 নম্বৰ তোমালোকক দিছে ইয়াত কি now try to record the important points about one of your holidays you may work in groups to complete your diary entry you can check the points on the left if you like কি কৈছে now এতিয়া যেনেকৈ আমি ডায়েৰী এন্ট্ৰি কৰিলো আমি ৰিসবক হেল্প কৰিলো now এতিয়া try to record important points about one of your holiday তোমালোকে যে ক'ত ফুৰিবলৈ গৈছে এটা হলিডে তোমালোকে এটা হলিডে য'ত ফুৰিব গৈছে তাত তোমালোকে হেতু ৰেকৰ্ড তোমালোকে লিখিব চেষ্টা কৰা তো নিজৰ কৰিব আছে you may work in groups complete your diary এতিয়া তোমালোকে গ্ৰুপ তোমাৰ লগ হৈ তোমালোকৰ ফ্ৰেণ্ডছৰ লগ হৈ তোমালোকে এটো লিখিব পাৰা you can check the points on the left if you like তোমালোকে যদি বিচাৰ তোমালোকে পইণ্ট বিলাক দিয়া আছে ইয়াত date of your journey তোমালোকে এইটা হেল্প লব পাৰা নিজে ভাগে তোমালোকে লিখিব এটো তোমালোকে নিজে চেষ্টা কৰি চাবা নিশ্চয় পাৰিবা তোমালোকে কোট গৈছা তোমালোকে প্ৰত্যেক ক'বাত গৈছা সাগি নিশ্চয় ফুৰিবলৈ হেতু মনত পেলাই তোমালোকে লিখিবলৈ চেষ্টা কৰিবা date of your journey কোনদিনাখন তোমালোকে গৈছিলা place you visited কোন ঠাইত তোমালোকে গলা place you stayed in তোমালোকে তাত গৈছিলা যে ক'ত থাকি লৈছিলা যে থাকি লৈছা সেই থাকিলৰ ঠাইডোখৰ what did you did there আৰু তোমালোকে তাত গৈ মিলি কি কৰিলা what interesting thing happened to you interesting কিবা তাক ঘটিছিল নেকি তোমালোকে লিখিব কৈছে what you most like about that holiday আৰু তোমালোকে যে হলিডেত গৈছে তাত তোমালোকে সকলোতকৈ কি ভাল লাগিলে তোমালোকে গৈ মিলি which place you would like to visit in future আৰু ভৱিষ্যতে তুমি কোন ঠাইলৈ হলিডেত বা তোমালোকে ফুৰিবলৈ কোন ঠাইলৈ যাব বিচাৰা য'ত কোন ঠাইত তোমালোকে যাব বিচাৰা তো তোমালোকে এটো নিজে কৰিবা যদি তোমালোকৰ অসুবিধা হয় নোৱাৰিছে তেতিয়াহ'লে নিশ্চয় কমেন্টছত কমেন্ট কৰিবা মই তোমালোকক হেল্প কৰি দিম নিশ্চয় তাৰ পিছত আছে তোমালোকৰ নেক্সট 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ কি আছে তোমালোকৰ এটা আমি পঢ়িলা কি কৈছে Rishika is talking on her mobile phone with her friend Minati who lives in Delhi read the conversation between Rishika and Minati the conversation is not given in proper order rearrange the sentences spoken and write them in sequence in the space given কি কৈছে Rishika is talking Rishika কথা পাতিছে ফোনত on her mobile phone কথা পাতিছে কালত with her friend Minati Rishikar বান্ধৱী কোন Minati লগত কথা পাতিছে who lives in Delhi যোনে নেকি দিল্লীত থাকে read the conversation between Rishika and Minati তোমালোকক এই যে কনভাৰসেচন দিছে ইয়াত এই কনভাৰসেচন কথা পতাবিলাক এই কথাবিলাক তোমালোকে পঢ়িব কৈছে the conversation not given in proper order আৰু তোমালোকে কথা পতাবিলাক মানে নিৰ্দিষ্টকৈ অৰ্ডাৰ দিয়া নাই খেলিমেলিকে দিয়া আছে মানে rearrange the sentences spoken আৰু তোমালোকক পুনৰ হে যে খেলিমেলি দি আছে হেবিলাক মিলাব কৈছে সেন্টেন্সেস স্পোকেন কথা পতা আছে রাইট দেম সিকোয়েন্স দ্য স্পেস গিভেন তোমালোকক আৰু হেবিলাক লিখিব যত নেকি ইয়াত খালি ঠাই দিয়া আছে ন এই ঠাইবিলাকত তোমালোক এই কথাবিলাক ইয়াত লিখিব কৈছে এটা কি কথা পাতিছে আমি এবাৰ চাই লওঁ কি কৈছে চোৱা ফাইন হাউ আৰ ইউ ঋষিকা ফাইন কোনোবা যদি কিবা সুধে তেতিয়া ভাল নে বুলি তেতিয়াহে ভাল ফাইন বুলি ক'ব ন গতিকে এইটো প্ৰথমক কোৱা কথা নহয় প্ৰথমে কোনটো হ'ব তাৰ পিছত আৰ ইউ কামিং বাই এয়াৰ তুমি কি এয়াৰ মানে এৰোপ্লেনৰ আহিবা নিবা এয়াৰ বা কি কৈছে আকাশ পথৰে আহিবা নি হৈছে ফাইন থ্যাংক ইউ উই আৰ কামিং টু দিল্লী আকৌ ফাইন থ্যাংক ইউ উই আৰ কামিং টু আমি দিল্লীলৈ আহি আছো ইয়েস বাই এয়াৰ ইণ্ডিয়া আমাৰ খেলিমেলিকে দিয়া আছে গতিকে প্ৰথমতে এটা এফালে আছে ঋষিকা আৰু ইফালে মিনতি ঋষিকা এটা কি কৈছে প্ৰথমতে আমি ইয়াত চাওঁ তোমালোকে চাবা প্ৰথমতে কোনটো হ'ব তোমাৰ 1 নম্বৰত হ'ব এইটো হেল্ল আমি কাবাক ফোন কৰিলে কি কম প্ৰথমতে হেল্ল কম ন গতিকে হেল্ল হাউ আৰ ইউ মিনতি হেল্ল তোমাৰ কেনেকুৱা মিনতি সুধিছে প্ৰথমতে ইয়াত ঋষিকা কথাটো হ'ব কি হেল্ল হাউ আৰ মিনতি তাৰ পিছতে মিনতি তেহলে কি এনসাৰ দিছে ফাইন তাৰ পিছতে আহিলে কি ইয়াত হ'ব ফাইন হাউ আৰ ইউ ঋষিকা মোৰ ভালে তোমাৰ কেনেকুৱা ঋষিকা সুধিছে তোমালোকে এইবিলাক ইয়াত তোমালোকে লিখি যাব পাৰা এইবিলাক বাৰু মই তোমালোকে লিখি দিম বাৰু এখন তোমালোকে তো তথাপি বুজিবলৈ আমি লিখিছো প্ৰথমতে কি ক'লে হেল্ল মিনতি হাউ আৰ ইউ তাৰ পিছতে মিনতি কি ক'লে ফাইন হাউ আৰ ইউ ঋষিকা কি কৈছে ফাইন মোৰ ভালে তোমাৰ কেনেকুৱা ঋষিকা তাৰ পিছত কি কৈছে তাৰ পিছতে কি মিনতি আকৌ ঋষিকা যেটো ঋষিকা খুদলে না হাউ আৰ ঋষিকা বুলি তেহলে কি কৈছে আকৌ কৈছে কি ইয়াত হ'ব কি ফাইন থ্যাংক ইউ উই আৰ কামিং টু দিল্লী মোৰ ভালে ধন্যবাদ
আমি দিল্লীলৈ গৈ আছো বা দিল্লীলৈ আহি আছো কৈছে তাৰপিছত এইটো হ'ব মিনতি ক'ব ও ইট উইল বি নাইস টু মিট ইউ অল এগেইন ও এইটো বহুত ভাল হ'ব তোমালোকক সকলোৱে লগ পাম আকৌ বা লগ পাম পুনৰ বহুত ভাল হ'ব when are you coming তোমালোকে কেতিয়া আহিবা কৈছে তাৰপিছত নেক্সট কি হ'ব ইয়াত আহিব আকৌ 3 নম্বৰ আহিব we will reach on 5th October আমি কেতিয়া পামগে আমি 5 তাৰিখে বা 5 অক্টোবৰ আমি গৈ পাম তাৰ কোনে ক'লে ঋষিকে ক'লে ঠিক আছে ঋষিকে ক'লে আমি 5 অক্টোবৰ পাম তাৰপিছত কৈছে তাৰপিছত ক'ব are you coming by air তোমালোকে কি মিনতি কৈছে যে কি are you coming by air তোমালোকে আকাশী পথেৰে বা এৰোপ্লেনে আহিবা নেকি কৈছে তাৰপিছত ঋষিকে ক'ব নেক্সটত কি হ'ব yes by air india হয় আমি এয়াৰ ইণ্ডিয়া বা এয়াৰ ইণ্ডিয়াত যাম তাৰপিছত ঋষি ক'ব okay dear I will be at the airport ঠিক আছে বান্ধৱী আমি মই তোমাক এয়াৰপৰ্টত লগ পাম বা তাত তোমাক লগ কৰিব ৰখি থাকিম এটা তোমালোকে এতিয়া লিখি আমি প্ৰথমতে লিখি দিছো তোমালোকক ইয়াত কি হ'ব ইয়াত হ'ব কি hello how are you মিনতি তোমালোকে লিখিব পা hello how are you মিনতি তাৰপিছতে আহিব ইয়াত তাৰপিছতে সৰি ঠিক আছে এতিয়া আমি তোমাৰ ইয়াত লিখি দিছো তোমালোকে নিজে লিখি লব পৰা প্ৰথমতে ক'ব কি hello how are you মিনতি আমি লিখিম যে ঋষিকা কৈছে তাৰ মিনতি কি ক'ব fine how are you ঋষিকা ইয়াত কি হ'ব fine how are you ঋষিকা তাৰপিছতে আহিলে fine ইয়াত ঋষিকা ক'ব fine thank you we are coming to Delhi ভালে আমিও দিল্লীলৈ আহি আছো কৈছে তাৰপিছতে কি হ'ব oh it will be fine to meet you all again when are you coming কি হ'ব oh it will be fine to meet you again where are you coming তাৰপিছতে next আহিব এতিয়া ইয়াত কি হ'ব আকৌ we will reach on 5th October আমি তাত 5 অক্টোবৰ গৈ পাম তাৰপিছত are you coming by air ইয়াত কি হ'ব are you coming by air তাৰপিছতে আহিব yes by air india হয় air india আহিম তাৰপিছতে কি ইয়াত কি হ'ব কি okay dear I will be at the airport মই তোমাক অপেক্ষা কৰি থাকিম ক'ত এয়াৰপৰ্ট অপেক্ষা কৰি থাকিম তোমালোকে এটা লিখি লব পৰা কাট পেন্সিল দিবা তোমালোকে নিজেও লিখি লব পাৰিবা তাৰ নেক্সট কি আছে তোমালোকৰ নেক্সট প্ৰশ্ন 6 নম্বৰ আছে তোমালোকৰ let's learn some negative sentences they are sentences that expresses a negative meaning using no or not কি কৈছে let's ইটো তোমাৰ গ্ৰামাৰ সেকশন কেইটা প্ৰশ্ন দিছে তোমালোকক let's learn some negative sentences আমি কেইটামান negative sentence মানে যিবিলাক negative বাক্য নয়াৰ্থক যিবিলাক বাক্য বুলি কয় নয়াৰ্থক বাক্য কেইটামান আমি শিকো negative sentenceৰ বিষয়ে শিকো they are sentences that expresses a negative meaning using no or not তেওঁলোকে মানে এই সেন্টেন্স বিলাকে কিছুমান নয়াৰ্থক শব্দ প্ৰকাশ নোহোৱা নহয় এনেকুৱা প্ৰকাশ কৰে negative meaning প্ৰকাশ কৰে কি ব্যৱহাৰ কৰি no বা not ব্যৱহাৰ কৰি আমি হেবিলাক কৰো look that কৈছে look at the following sentence তোমালোকে তোমাৰ বাক্যবোৰ চাব কৈছে I don't know how to thank you মই নাজানো মই কেনেকৈ ধন্যবাদ দিম I don't know নাজানো নহয় এনেকুৱা বিলাক নেগেটিভ সেন্টেন্স বুলি কোৱা হয় দেখে the form I don't know is negative যেনে কি I don't know মই নাজানো কৈছে গতিকে হেতুকেও নেগেটিভ বাক্য হ'ল the positive আৰু ইয়াৰ যেটো পজিটিভ হ'ব নেগেটিভ মানে নেগেটিভ হ'ব পজিটিভ ফৰ্ম কি I know মই জানো মই জনাটো কি হ'ল পজিটিভ আৰু I don't know মই নাজানাটো কি হ'ব নেগেটিভ হ'ব ঠিক তেনেকৈ when there is no auxiliary helping verb before the main verb we use do plus not which is shortened to don't in the present tenses and didn't in the past tense কি কৈছে when there is no auxiliary বা helping verb যেতিয়া নেকি তাত auxiliary verb বা helping verb নাথাকে কোনটা বাক্যত যেতিয়া নেকি helping verb নাথাকে before the main verb যদি কোনোবা main verb আছে তাত যদি helping verb নাথাকে যেনেকৈ no ইয়াৰ আগত কোনো helping verb নাই বা auxiliary verb নাই তেতিয়া হলে কি হ'ব আমি তাত do বা did not যদি ব্যৱহাৰ কৰো কৈছে মানে do ব্যৱহাৰ তাৰপিছত not ব্যৱহাৰ কৰো হৈছে shorten যেটো ছুটি কৈ কি হয় don't লিখা হয় do not হয় don't লিখা হয় in present form আৰু যদি past form হয় তাত কি didn't বা did not আমি লিখা হয় past tense ৰ ক্ষেত্ৰত if there is an auxiliary the not comes after the auxiliary as follows কি কৈছে আৰু যদি তাত main verb ৰ আগত auxiliary verb থাকে বা helping verb থাকে তেতিয়া তাৰ হে ভাবটোৰ পিছত আমি কি not ব্যৱহাৰ কৰি দিও তেতিয়া মানে এটো নেগেটিভ সেন্টেন্স হৈ যায় যেনেকৈ I would like to meet Rajiv Sharma ইয়াত I would to কি এটা auxiliary verb হয় like to main verb I would like to meet মই Rajiv Sharma লগ কৰিবলৈ বিচাৰো হেতু কি হতে হলে I would not like to meet Rajiv Sharma মানে ইয়াত would যেটো auxiliary verb আছিল
তাৰ পিছত আমি নট ব্যৱহাৰ কৰি নেগেটিভ সেন্টেন্স বা নেগেটিভ বাক্য বনালো তেনে I will give you the book মই তোমাক এখন কিতাপ দিম I would not give you the book মই তোমাক কিতাপখন নিদিও যেনেকৈ will ন will to future tense এখানে would হৈ গল ইয়াত would not মই তোমাক would যেটো অক্সিলাৰি ভাৰ্ব আছে তাৰ পিছত আমি নট ব্যৱহাৰ কৰি নেগেটিভ বাক্য বনালো ঠিক তেনেকৈ here are some sentence from the lesson related to the story send the sentence into negative কৈছে আৰু তোমালোকৰ এই লেসনটোৰ লগত জড়িত কেইটামান বাক্য দিয়া আছে হেকিটা কি নেগেটিভ সেন্টেন্স আমি এটা পজিটিভ সেন্টেন্স হয় এইবিলাক আমি কি নেগেটিভ সেন্টেন্স কৰিব লাগে গতিকে আমি এইবিলাক এতিয়া এনসাৰ বিলাক কৈছা তোমালোকে যদি বুজাত কিবা অসুবিধা পয় তাহলে একটু কমেন্ট কৰা আমি সুন্দৰকৈ পুনৰবাৰ আমি নেগেটিভ সেন্টেন্সৰ বিষয়ে অনিটা ভিডিওত সুন্দৰকৈ আমি আলোচনা কৰিম ঠিক আছে ইয়াত আমি তোমালোক প্ৰশ্ন যে দিয়া আছে যে সেইখিনি এটা এনসাৰ বিলাক কৰো প্ৰথমতে দিয়া আছে তোমাল এক নম্বৰ কি আছে will go by air আমি কি হৈ যাম এয়াৰ আকাশে আগজাম গতিকে we will not sorry এটো would not হ'ব লাগিছে এটো ফুল হৈ গল প্ৰিন্ট ইমান লিখা ভুল হৈ গল ইয়াত কি হ'ব would not মানে we will ইয়াত আছে will to এটা অক্সিলাৰি ভাৰ্ব হয় গতিকে ইয়াত do বা did একো নালাগে we would not go by air হ'ব আমি আকাশী পথে না যাও প্ৰথমটো কি আছে will go by air আমি আকাশী পথে যাম কিন্তু এটো আছে we will not go by আমি আকাশী পথে না যাম তো নেগেটিভ সেন্টেন্স হৈ গল their mother too was on their side তেওঁলোকৰ মাকো তেওঁলোকৰ ফলিয়া হৈ আছিল their mother too was not on their side এটো যেটো হেল্পিং ভাৰ্ব হয় was to গতিকে বা অক্সিলাৰি ভাৰ্ব হয় গতিকে এটো কি হৈ গল আমি তাত not ব্যৱহাৰ কৰো তেওঁলোকৰ মাও তেওঁলোকৰ ফলিয়া হৈ আছিল কিন্তু ফলিয়া নহয় তেনেকুৱা হৈ গল The red fort amazed them. Red fort তেওঁলোকক খুব আকৰ্ষিত কৰিলে তেওঁলোক ভাল পালে তাত এটো কি হ'ব The red fort এর কোনো কি নাই এই amazed যেটো ভাৰ্ব হয় তাৰ আগত কোনো অক্সিলাৰি ভাৰ্ব নাই গতিকে তাত আমি do did not এটো amazed এটো past amazed অকল amazed হোৱা হলে এটো প্ৰেজেন্ট ফর্ম হলে যেটো amazed কৈছে past ফর্ম হয় অতীতৰ বাক্য গতিকে তাত আমি did not ব্যৱহাৰ কৰো The red fort যেটোকে অক্সিলাৰি ভাৰ্ব নাই গতিকে আমি do বা did আনিলো গতিকে did যেটো past form বাক্য গতিকে did not amaze them হ'ব ঠিক তেনেকৈ ঋষভ father booked 2 rooms in the hotel ঋষভৰ দেউতাকে হোটেলত দুটা ৰুম বুক কৰিলে তো হোটেলত দুটা ৰুম বুক নকৰিলে হেতু বুক যাব আমি নেগেটিভ সেন্টেন্সৰ বাক্য বনাবলৈ আমি কি হলতে হলে ঋষভ father যেহেতু booked মানে এটো past form এটা ভাৰ্ব হয় গতিকে আমি did not book 2 rooms in the hotel The wallet must be returned. Wallet to ঘুৰাই দিব লাগিব ঘুৰাবই লাগিব The wallet must not be returned মানে কি হেতু ঘুৰাবলগীয়া নহয় হেনুকা বুজাইছে Rishabh told him how he had found the wallet Rishabh তেওঁ ক'লে যে কেনেকৈ হি wallet to পালে Rishabh did not told him এটো told to যিহে past form গতিকে did not হৈছে ব্যৱহাৰ কৰিছো আমি Rishabh did not told him Rishabh তেওঁ নকলে কেনেকৈ এটো ক'লে ইয়াত নকলে হৈ গল গতিকে নেগেটিভ সেন্সৰ he gave the man the bus number তেওঁ হি মানুহজনক বাছৰ নাম্বাৰটো দিলে এটা বাছৰ নাম্বাৰটো নিদিলে কৰিব লাগে আমি মানে নেগেটিভ সেন্টেন্স গতিকে কি হ'ব gave to give her past form হয় গতিকে আমি did not ব্যৱহাৰ কৰিম he did not give the man the bus number 7 নম্বৰ আছে open the wallet please 8 নম্বৰ সৰি open the wallet please মানে মানি বেগটো খোলা অনুগ্ৰহ কৰি খোলাচোন নখুলিবা আমি এটা নেগেটিভ সেন্সত কি কৰিলো অনুগ্ৰহ কৰি মানি বেগটো নখুলিবা ক'ব লাগিব এটা খোলা হটো পজিটিভ সেন্টেন্সৰ বাক্য হয় নেগেটিভত ক'লে কি হ'ব do not open the wallet please আৰু তোমালোকে যদি নেগেটিভ সেন্টেন্সৰ বিষয়ে তোমালোকৰ কিবা ডাউট আছে তোমালোকে বুজি পোৱা নাই তেতিয়া হলে কমেন্ট সেকশনত কমেন্ট কৰিবা তেতিয়া আমি সুন্দৰকৈ সিম্পল এটো যেটো আমি প্ৰশ্ন উত্তৰ বিলাকত আমি কৈছো যিবিলাক আছে হেবিলাক ওপৰতে কৈছো তোমালোকে বুজি পাবলৈ হলে তোমালোকে কি কৰিবা তোমালোকে কমেন্টত কমেন্ট কৰিবা বা তোমালোকে মোৰ অনলাইন ক্লাছও ল'ব পাৰা টিউচন ল'ব তেতিয়া হয় তোমালোকে নিশ্চয় মোক কমেন্টত কমেন্ট কৰিবা নেক্সট টাইম তোমালোকে হেবিলাকৰ ওপৰত সুন্দৰকৈ আমি ভিডিওত আলোচনা কৰিম আৰু এই ভিডিওৰ পৰা তোমালোকে যদি কিবা তোমালোকৰ হেল্প হৈছে বুলি ভাবিছা তোমালোকে যদি বুজি পাইছা তেতিয়াহলে প্লিজ এটা লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিবা আৰু কোন নতুনকৈ হেত নহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ফৰ ওয়াচিং